নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত সকলোৰে ভালনে বেয়া কমেণ্টত নিশ্চয়কৈ জনাবা তোমালোক কেনে আছা, পঢ়া শুনা কেনে চলি আছে। আজি আমি শিক্ষা পাঠ্যপুথিৰ অধ্যায় 7 শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞানৰ তোমালোকৰ যোনখিনি মেথছ ৰৈ গৈছিলে তাৰ বিষয়ে আজি কথা পাতিম। সকলোবোৰ প্ৰশ্ন উত্তৰ চাম, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো হিট কৰিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকা। এতিয়া আমি অংকবোৰ চাওঁ বোলা। তোমালোকৰ তথ্যৰ তালিকাভুক্ত কেনেকৈ কৰিব লাগে তথ্যসমূহ দিয়া থাকে, সেই তথ্যসমূহৰ তালিকাভুক্তকৰণ কৰিবলৈ দিব পাৰে। গতিকে কেনেকৈ কৰিব লাগে আমি প্ৰথমতে বেছিকৰ পৰা শিকিব লাগিব ন, প্ৰথমখিনি আমি জানিব লাগিব, তাৰপিছতহে আমি বাকীখিনি কৰিব পাৰিম। গতিকে তোমালোকে তথ্যৰ তালিকাভুক্তকৰণ কেনেকৈ কৰিবা আজি সেইখিনি চাম প্ৰথম। গতিকে চোৱা, তোমালোকক এনেকৈ ডাটাসমূহ দিয়া থাকিব, ঠিক আছে। এইখিনি চাই পেলাই আমি ধৰিব পৰা নাই হয়নে, কোনে বেছি পাইছে বা কিমান সংখ্যাটো বেছি, আমি ভালকৈ চাব লগা হৈছে বিচাৰি হয়নে। আমি এইখিনি যদি সজাই লওঁ ধুনীয়াকৈ, তেতিয়া চোৱা আমি চাওঁতে গম পাইছোঁ 87 মানে চবতকৈ বেছি 87, আৰু এইফালে আমি গম পাইছোঁ 32 মানে চবতকৈ কম 32 নাম্বাৰ আছে, ঠিক আছে। আমি এইখনত প্ৰথমতে গম পোৱা নাছিলোঁ, আমি বিচাৰি চালোঁ, আমি এখন ধুনীয়াকৈ সজাই ল'লোঁ, ঠিক আছে। এই যে আমি সজাই ল'লোঁ, সজাই লোৱাৰ পিছত আমি কি কৰিম, এখন আমি শ্ৰেণী অন্তৰাল লিখিম ইফালে আৰু এইফালে 12 লিখিম, 12 আৰু শ্ৰেণী অন্তৰাল লিখি পেলাই আমি 5 একককৈ ধৰিম। চোৱা এতিয়া 30 আছে, 30ৰ পৰা 34লৈ কিমান 5 হয় নহয়, 30, 31, 32, 33, 34, 5 একক। গতিকে 5 একককৈ আমি ধুনীয়াকৈ এইখিনি লৈ যাম। এইখিনি তোমালোকৰ কিতাপতেই আছে, খালি কিতাপত তোমালোকৰ এইকণতে 87 আছিলে, 87 নহয় 85 হ'ব, ঠিক আছে। তাৰপিছত আমি কি চাম যে 30ৰ পৰা 34ৰ ভিতৰত ইয়াত কিমানটা নাম্বাৰ আছে। 30ৰ পৰা 34ৰ ভিতৰত চোৱা ইয়াতে অকল 32 আছে, ঠিক আছে, ইয়াতে 1। তাৰপিছত 35ৰ পৰা 39ৰ ভিতৰত চোৱা 1, 2, 3টা, তাৰপিছত আৰু নাই হয়নে, গতিকে 3 হ'ল। ঠিক তেনেকৈ আমি গোটেইখিনি চালোঁ, লাষ্টত 85ৰ পৰা 89ৰ ভিতৰত আমি এটা সংখ্যা পালোঁ, যোনটো আছিলে কি 87, ঠিক আছে। বুজি পালে এইখিনিলৈকে, বুজি পাইছা নাই চোৱা ভালকৈ। আমি কি কৰিলোঁ, আমি যোনখিনি বিশৃংখল হৈ থকা ডাটা আছিলে সেই বিশৃংখল হৈ থকা তথ্যখিনি আমি প্ৰথমতে সজাই ল'লোঁ, ধুনীয়াকৈ ডাঙৰৰ পৰা সৰুলৈ সজাই ল'লোঁ। সজাই পেলাই আমি কি কৰিলোঁ, সেইখিনি 5 একককৈ ধৰি পেলাই আমি শ্ৰেণী অন্তৰাল এটা বনাই ল'লোঁ। শ্ৰেণী অন্তৰালটো বনোৱাৰ পিছত আমি ধৰিলোঁ চোৱা 30ৰ পৰা 34ৰ ভিতৰত আমি যে সজাই লৈছিলোঁ, তাত চোৱা 30ৰ পৰা 34ৰ ভিতৰত এটা সংখ্যা আছে 32, গতিকে ইয়াত 1 আহিলে। 35ৰ পৰা 39ৰ ভিতৰত কেইটা ডাটা আছে, ইয়াতে কেইটা সংখ্যা আছে, 35ৰ পৰা 39ৰ ভিতৰত 35ৰ ভিতৰত 35 আছে, 37 আছে, 38 আছে, 3টা আছে, গতিকে আমি ইয়াতে 3 লিখিলোঁ। ঠিক তেনেকৈ চোৱা 60ৰ পৰা 64ৰ ভিতৰত কিমানটা আছে, 12টা আছে। আমি চাম দেই হয়নে নহয়। 60 এটা, এইটো 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12টা, ঠিক আছে। গতিকে আমি ইয়াতে 12 লিখিলোঁ। তোমালোকে ইমানখিনিলৈকে বুজি পাইছানে? কমেণ্ট বক্সত নিশ্চয়কৈ লিখিবা বুজি পাইছা নাই। তাৰপিছত কি কৰিলোঁ চোৱা, আমি এই গোটেইখিনি ট'টেল কৰিলোঁ, গোটেইখিনি ট'টেল কৰি পেলাই ইয়াতে লিখিলোঁ যে নাম্বাৰ n = কিমান 50। এইখিনি যদি গোটেইখিনি হিচাপ কৰা হয় কিমান ওলাব, 50 ওলাব। আৰু চাবা 50 যদি ওলাইছে নাই, এই গোটেই ডাটাখিনি তোমালোকে ঠিককৈ লৈছা নাই সেইটোতে আমি গম পাম। এই গোটেইখিনি ইয়াতে 50টা সংখ্যা আছে, বুজি পাইছানে, ইয়াতে 50টা সংখ্যা আছে আৰু ইয়াতে 50 ওলাইছে। যদি খেলি মেলি হয় গম পাবা যে কিবা এটা তোমালোকে সংখ্যা হয়তো ধৰা নাই, ঠিক আছে। এইখিনিলৈকে নিশ্চয়কৈ বুজি পাইছা। এতিয়া ইয়াত চোৱা, ইয়াতো কিছুমান তেনেকুৱা তথ্য দিয়া হৈছে, ঠিক আছে। এই তথ্যখিনি তোমালোকে তালিকাভুক্তকৰণ কৰিব লাগে। মই ইমান স্পীডত কিয় কৈছোঁ জানানে, যাতে ভিডিঅ'টো বেছি দীঘল নহয়। বেছি দীঘল হ'লে চাবলৈ অলপমান প্ৰব্লেম পাই যায় ষ্টুডেণ্টে, তাতে এতিয়া পৰীক্ষাৰ সময় ন, সেইকাৰণে বহুত স্পীডত কৈছোঁ, ঠিক আছে। তোমালোকে চাবা আৰু এডজাষ্ট কৰি ল'বা। চোৱা এই গোটেই ডাটাখিনি ইয়াতে দিয়া আছে, খেলি মেলিকৈ দিয়া আছে হয়নে। এইখিনি আমি প্ৰথমতে সজাই ল'ম। চোৱা এনেকৈ আমি সজাই ল'লোঁ, প্ৰথমতে ডাঙৰটো লিখিলোঁ, তাৰপিছত আমি ধুনীয়াকৈ সজাই ল'লোঁ। সজাই পেলাই আমি শ্ৰেণী বিভাজন কৰিলোঁ। চোৱা কেনেকৈ ধৰিছোঁ, 20ৰ পৰা 24লৈ কিমান 5 একক, 5 এককত আমি ধৰিছোঁ। এতিয়া চোৱা 20ৰ পৰা 24ৰ ভিতৰত কেইটা সংখ্যা আছে, চোৱা 1, 2, 3, 4, 5, 6, 7টা, ঠিক আছে। গতিকে ইয়াতে আমি 7 লিখিলোঁ। তাৰপিছত চোৱা 25ৰ পৰা 29ৰ ভিতৰত কেইটা সংখ্যা আছে, 1, 2, 2টাই আছে, গতিকে 2 লিখিলোঁ। বুজি পাইছানে? ঠিক তেনেকৈ 50ৰ পৰা 54লৈকে, 50ৰ পৰা 54লৈকে কেইটা সংখ্যা আছে, 50ৰ পৰা 54লৈকে চোৱা 1, 2, 3, গতিকে আমি ইয়াতে 3 লিখিলোঁ। বুজি পালানে? আৰু এইখিনি যেতিয়া আমি ট'টেল কৰিলোঁ, যোগ কৰিলোঁ, n = আমি কিমান পালোঁ, 25 পালোঁ। তোমালোকে এইখিনি যোগ কৰি চাব পাৰা, যোগ কৰিলে তোমালোকে 25 পাবা। আৰু ইয়াত চাবা ইয়াতো 25টাই সংখ্যা আছে, ঠিক আছে। বুজি পাইছা নিশ্চয়। তাৰপিছত চোৱা এতিয়া আমি চাম অসমূহিত ৰাশিৰ পৰা গড় কেনেকৈ নিৰ্ণয় কৰিব লাগে, মানে আনগ্ৰুপ ডাটাৰ পৰা। তোমালোকক দুটা পদ্ধতিত দিব পাৰে, এটা গ্ৰুপত, এটা আনগ্ৰুপত। গ্ৰুপত দিলে মানে এইটো চোৱা এনেকৈ যে দিয়ে যে এইখিনি হৈছে গ্ৰুপত দিয়া ডাটা, ঠিক আছে। আৰু এইখিনি হৈছে এনেকৈ দিলে এইটো আনগ্ৰুপত দিয়া ডাটা, ঠিক আছে। যদি তোমালোকক
অসমূহিত ৰাশিৰ পৰা গড় নিৰ্ণয় কৰিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে কি কৰিবা এই যোনখিনি ৰাশি আছে এই ৰাশি গোটেই ৰাশিখিনি কি কৰিবা যোগ কৰিবা এনেকৈ যোগ কৰিবা ঠিক আছে যোগ কৰি লৈ পেলাই কি কৰিবা তাক কেইটা সংখ্যা আছে হিচাপ কৰিবা চোৱা 1 2 3 4 5 6 7 8 9 10টা গতিকে আমি 10ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব এই গোটেই সংখ্যাখিনি যেতিয়া আমি যোগ কৰিলোঁ যোগ কৰি পেলাই আমি ইমান পালোঁ 574 পালোঁ আৰু তাক আমি কি কৰিলোঁ 10ৰে হৰণ কৰিলোঁ 10ৰে যেতিয়া আমি হৰণ কৰিম তেতিয়া আমি পাম 57.4 বুজি পাইছা নিশ্চয় তাৰপিছত চোৱা আকৌ এটা আমি এইখিনি ৰাখি ললোঁ এই ৰাশিখিনি কি কৰিলোঁ আমি ধুনীয়াকৈ যোগ কৰিলোঁ কেইটা আছে আমি হিচাপ কৰিলোঁ 1 2 3 4 5 6 7 8 9 10টা আছে গতিকে আমি 10ৰে কি কৰিলোঁ ডিভাইড কৰিলোঁ যদি 8টা থাকিলেহেঁতেন আমি ইয়াত 8 বহুৱালোহেঁতেন ঠিক আছে যদি 5টা থাকিলেহেঁতেন আমি ইয়াত 5 বহুৱালোহেঁতেন যিমানটা সংখ্যা থাকিব আমি তলতো সেই সংখ্যাটো লিখিম মানে নাম্বাৰটো ঠিক আছে তাৰপিছত চোৱা এই গোটেইখিনি যেতিয়া আমি যোগ কৰিলোঁ তেতিয়া আমি 58 পালোঁ আৰু তাক আমি 10ৰে ডিভাইড কৰিলোঁ যেতিয়া আমি 58ক 10ৰে ডিভাইড কৰিম আমি কিমান পাম 5.8 ঠিক আছে এতিয়া এইটো তোমালোকৰ বাবে হোমৱৰ্ক এইটো হোমৱৰ্ক তোমালোকে মোক কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবা ইয়াৰ উত্তৰটো তোমালোকে কিমান পালা এতিয়া চোৱা অসমহিত ৰাশিৰ পৰা আমি মধ্যমা কেনেকৈ নিৰ্ণয় কৰিম গড়টো আমি চালোঁ এতিয়া আমি মধ্যমা চাম তাকো অযুগ্মত যদি থাকে মানে ধৰা 3ত যদি থাকে 3টা সংখ্যা বা যদি 5টা সংখ্যা বা 7টা সংখ্যা বা 9টা সংখ্যা বা 11টা সংখ্যা তেনেকৈ যদি থাকে এই সংখ্যাখিনিৰ কথা কৈছোঁ এই সংখ্যাখিনি যদি অযুগ্মত থাকে তেতিয়াহ'লে আমি কেনেকৈ নিৰ্ণয় কৰিম চোৱা এই গোটেই সংখ্যাখিনি আমি তলৰ পৰা ওপৰলৈ ধুনীয়াকৈ সজাই ল'ম ইয়াতে 41টো আগত আহিব তেনেকৈ গোটেইখিনি আমি ধুনীয়াকৈ সজাই ল'লোঁ সজাই পেলাই আমি হিচাপ কৰিম যে চোৱা কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11টা সংখ্যা আছে গতিকে এতিয়া চোৱা আমি হিচাপ কৰিম 1 2 3 4 5 এইটো 6 1 2 3 4 5 এইটো 6 মানে ইয়াৰ মধ্যমাটো হ'ব 65 ঠিক আছে ঠিক তেনেকৈ এইখিনি চোৱা এইখিনি ৰাশি দিয়া হৈছে এই ৰাশিসমূহৰ পৰা ধুনীয়াকৈ আমি এই ৰাশিসমূহ সজাই ল'লোঁ সজাই লৈ পেলাই চোৱা 1 2 3 4 5 1 2 3 4 5 মানে 5 নম্বৰত এইটো পৰিছে কিমান পৰিছে 14 পৰিছে গতিকে কিমান হ'ল মধ্যমা 14 এতিয়া চোৱা এইটো তোমালোকৰ কাৰণে দিয়া হৈছে কৰিবলৈ কিমান পালা কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবা এটা প্ৰেক্টিছো হৈ যাব তোমালোকৰ কাৰণে এতিয়া চোৱা অসমহিত ৰাশিৰ পৰা আমি গড় কেনেকৈ নিৰ্ণয় কৰিম যদি সংখ্যাকেইটা যুগ্মত থাকে মানে 10ত যদি থাকে 10 পাওঁ 10টা সংখ্যা থাকে যদি 8টা থাকে ৰাশিত সংখ্যা হয়নে যদি 4টা থাকে বা যদি তোমাৰ 12টা থাকে তেতিয়াহ'লে আমি কি কৰিম চোৱা এটা কেইটা আছে 1 2 3 4 5 6 7 8টা আছে 8টা পালোঁ মানে যুগ্মত আছে হয়নে গতিকে আমি এইখিনি ধুনীয়াকৈ সজাই ল'ম প্ৰথমতে সৰুৰ পৰা ডাঙৰলৈ সজাই ল'লোঁ সজাই লোৱাৰ পিছত আমি চালোঁ যে 1 2 3 4 5 6 7 8 আছে 1 2 3 4 1 2 3 4 মানে এই দুটা সংখ্যা হৈছে হয়নে গতিকে এই দুটা সংখ্যা আমি যোগ কৰি 2ৰে হৰণ কৰিম ঠিক আছে এই দুটা সংখ্যা যেতিয়া আমি যোগ কৰিলোঁ 82 পালোঁ আৰু তাক যদি আমি 2ৰে ডিভাইড কৰিলোঁ তেতিয়া আমি কিমান পালোঁ 41 ঠিক আছে তাৰপিছত চোৱা এইখিনি সংখ্যা পালোঁ এই সংখ্যাখিনি আমি ধুনীয়াকৈ সজাই ল'লোঁ সজাই পেলাই চালোঁ 1 2 3 4 1 2 3 4 দুটা সংখ্যা পালোঁ 4 নম্বৰ দুটা সংখ্যা পৰিছে মাজত দুটা সংখ্যা পৰিছে গতিকে মাজত পৰা সংখ্যা দুটা হৈছে 6 আৰু 7 গতিকে আমি এই দুটা যোগ কৰিলোঁ যোগ কৰি 2ৰে হৰণ কৰিব লাগিব যোগ কৰোঁতে আমি 13 পালোঁ তাক 2ৰে যেতিয়া আমি হৰণ কৰিলোঁ তাক আমি আনচাৰটো পালোঁ 6.5 আৰু এইটো হোমৱৰ্ক কৰি পেলাই কমেণ্ট বক্সত নিশ্চয়কৈ জনাবা তাৰপিছত চোৱা অসমহিত ৰাশিৰ পৰা বহুলক কেনেকৈ নিৰ্ণয় কৰিব পাৰি চোৱা বহুলক মানে সেইটো সংখ্যা যোনটো সেই ৰাশিটোত বাৰে বাৰে ব্যৱহৃত হয় বহুতবাৰ যোনটো সংখ্যা থাকিব সেইটোৱে বহুলক ইয়াত চোৱা কোনটো সংখ্যা চবতকৈ বেছি আছে 8 এবাৰেই আছে আৰু নাই 9 এবাৰেই আছে আৰু নাই 10 এবাৰ দুবাৰ তিনিবাৰ আছে 11 এবাৰেই আছে 12 এবাৰেই আছে 14 এবাৰেই আছে সংখ্যা বেছিকৈ কোনটো আছে ইয়াতে 10টো গতিকে ইয়াত উত্তৰ হ'ব 10 এতিয়া চোৱা ইয়াত 22 এবাৰ আছে 22 দুবাৰ আছে তাৰপিছত আৰু 22 তিনিবাৰ আছে বাকী সংখ্যা 23 এবাৰ আৰু বাকী নাই ন গতিকে ইয়াতে উত্তৰ হ'ব 22টো ইয়াৰ বহুলক কোনটো তোমালোকে কমেণ্ট বক্সত জনাবা তাৰপিছত চোৱা নিম্ন ৰাশিৰ পৰা প্ৰসাৰ নিৰ্ণয় কৰা এতিয়া প্ৰসাৰলৈ আহি পালোহি আমি প্ৰসাৰ নিৰ্ণয় কৰিবলৈ হ'লে কি কৰিব লাগিব উচ্চ ৰাশিৰ পৰা নিম্ন ৰাশি বিয়োগ কৰিব লাগিব ইয়াতে উচ্চ ৰাশি কিমান আছে উচ্চ ৰাশি ইয়াতে আছে 70 আছে ঠিক আছে আৰু নিম্ন ৰাশি চবতকৈ সৰুটো হৈছে 58 গতিকে আমি এইটো 70ৰ পৰা 58 বিয়োগ কৰোঁতে আমি 12 পালোঁ এতিয়া চোৱা ইয়াত চবতকৈ ডাঙৰ ৰাশি হৈছে 20 আৰু ইয়াত হৈছে 2 গতিকে আমি কিমান পালোঁ 18 তোমালোকক এনেকৈ যে এই প্ৰথমতে 2টো লাষ্টতে ডাঙৰ সংখ্যাটো বা প্ৰথমতে সৰু সংখ্যাটো দি নিদিয়ে বুজি পাইছানে মাজত খেলিমেলিকৈ দিব সেই খেলিমেলিৰ পৰা তোমালোকে বিচাৰি উলিয়াব লাগিব কোনটো ডাঙৰ আৰু কোনটো সৰু যোনটো ডাঙৰ সেই ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিলে তোমালোকে উত্তৰটো পাই যাবা ঠিক আছে এইটো হোমৱৰ্ক তোমালোকে কৰিবা আৰু তোমালোকলৈ আৰু এটা ভিডিঅ' লৈ অহা হ'ব য'ত তোমালোকৰ
আয়ত চিত্ৰ আঁকিবলৈ আছে আৰু তোমালোকৰ তাত বহুভুজ আঁকিবলৈ আছে আৰু দণ্ড চিত্ৰ আঁকিবলৈ আছে। এইখিনি তোমালোকক কৰোৱা হ'ব নেক্সট ক্লাছত। গতিকে ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰিবা যিমান পাৰা আৰু তোমালোকলে সেইখিনি ভিডিঅ' লৈ আহিব লাগে নালাগে কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাই দিবা। গতিকে আজি ভিডিঅ'টো ইমানলৈকে আছিলে আৰু পৰীক্ষাৰ বাবে বহুতো শুভকামনা তোমালোকৰ বাবে। ভাল হওক সকলোৰে আৰু ভিডিঅ'টো তোমালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।